এয়া হৈছে গুৱাহাটীৰ বামুণী মৈদাম অঞ্চল। এয়া গুৱাহাটী কলেজৰ ওচৰৰ এটা বাইলেন। ইয়াতে এতিয়া ৰাতিপুৱা এজাক বৰষুণৰ পিছতে বানপানী হৈছে। ইয়াৰ কাৰণ ইয়াত নলা চাফা কৰা নহ'ল। ইয়াতে নলা আৰু ৰাস্তা সমান হৈ পৰিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া নলাৰ পৰা জাবৰ জোঁথৰবিলাক উফন্দি উঠিছে আৰু গোটেই নলাটো পানীৰে ভৰ্তি হৈ পৰিছে। ইয়াতে আৰু পানী যাব পৰা অৱস্থা নাই। এয়া হৈছে গুৱাহাটীৰ বামুণী মৈদামৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আৰু গুৱাহাটী কলেজৰ নিচে কাষৰ এটা অঞ্চল। এইটো হৈছে মূল নলা আৰু এইটো খৰালিৰ দিনত চাফা কৰা নহ'ল, যাৰ কাৰণে এতিয়া এজাক বৰষুণৰ পিছতেই উফন্দি উঠিছে আৰু এই গোটেই অঞ্চলটোত আৰু হয়তো অকণমান বৰষুণ দিলেই সম্পূৰ্ণৰূপে পানীত তল যাব। এইটো হৈছে মূল পথ। এই পথটোৰে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গুৱাহাটী কলেজলৈ যায়। সৌখন গুৱাহাটী কলেজৰ মূল প্ৰৱেশদ্বাৰ আৰু এই ৰাস্তাটো গোটেই বোকা আৰু পানীৰে বৰ্তমান পথ গৈ আছে। কেনেকুৱা কদৰ্যময় পৰিৱেশ। এই ৰাস্তাটোৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী পাৰ হৈ যায়, হাজাৰ হাজাৰ ল'ৰা ছোৱালী, হাজাৰ হাজাৰ মানুহ এই ৰাস্তাটোৰে পাৰ হৈ যায়। এইটো ৰাস্তাৰে অকণমান দূৰ গ'লেই গুৱাহাটীত MP বিজুলী কলিতা মেধিৰ ঘৰটো পায় আৰু এইটো হৈছে মূল পথ। সৌখন হৈছে কুটিটকীয়া ফ্লাইঅভাৰ আৰু কুটিটকীয়া ফ্লাইঅভাৰৰ গাতে লাগি থকা ৰাস্তাটোত এতিয়া এজাক বৰষুণৰ পিছতেই এনেকৈ বানপানী। এয়াই হৈছে আচলতে গুৱাহাটীৰ প্ৰকৃত উন্নয়ন। এইটো আকৌ এটা নলা দেখুৱাইছোঁ। এই একেটাই নলা, মূল পথৰ কাষৰ নলা। ইয়াতে দেখিছে আপোনালোকে মাটিৰে ভৰ্তি হৈ আছে নলা, কিন্তু খৰালিৰ দিনত এইটো ভালকৈ চাফা কৰা নহ'ল। আনকি যোৱা দুদিন আগত দিয়া বৰষুণৰ পিছতে এইটো ভালকৈ চাফা কৰা নহ'ল, যাৰ বাবে আজি আকৌ ইয়াত পানী ভৰ্তি হৈ গৈছে।